হাজাৰ কোটি টকা ঋণ লয় আৰু তাৰ গোটাকে 10-20 কোটি টকাহে আমাৰ সমষ্টিসমূহত ব্যৱহাৰ কৰা হয় ৰাস্তা ঘাট ইত্যাদি পদূলি নিৰ্মাণ কৰিবলৈ। সৰহ সংখ্যক পুঁজি এই ঋণৰ পুঁজিসমূহ নি মুখ্যমন্ত্ৰীয়ে যাক ভাল লাগে, বিত্তমন্ত্ৰী য'ত ভাল লাগে তেওঁলোকৰ নিজা মানুহৰ সমষ্টিসমূহ তেওঁলোকৰ বিধায়ক থকা সমষ্টিসমূহত ব্যৱহাৰ কৰে আৰু বিৰোধীৰ বিধায়কসকলক সদায় ৰাজনীতি আহিছে আৰু এটা ডিছক্ৰিমিনেশ্যন যিটো ইনইকুৱেলিটি এইটো প্ৰতিবাদ আজি আমি বিধানসভাত কৰিবলৈ লৈছোঁ। আজি অন্তত অগৌৰৱে অসমৰ জনগণক ক'ব বিচাৰিছোঁ যে অসমৰ জনগণৰ লগতে বিজেপি চৰকাৰখনে যি ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰিছে আৰু সেই কথা আপোনাৰ অঞ্চলত আপোনাৰ গোটেই অঞ্চলত গোটেই সমষ্টিত প্ৰতিফলিত হ'ব যদি আপুনি বিৰোধী সমষ্টিৰ বিধায়কৰ বনাইছে আৰু যদিহে আপোনাৰ বিধায়ক বিজেপিৰ লগত লেটিভেটি কৰা নাই। আজি আমি এই আপোনালোকৰ জৰিয়তে অসমৰ জনগণক ক'ব বিচাৰোঁ যে অসমৰ সকলো জনগণৰ মূৰৰ ওপৰত বোজা দি ঋণ লৈছে চৰকাৰে আৰু এই ঋণ এখন পাৰ্টিকুলাৰ কিছুমান ঠাইত খৰচ কৰিছে। আমি দাবী কৰোঁ যে অসমৰ প্ৰতিটো সমষ্টিতে এই ঋণৰ টকাৰে ডেভেলপমেণ্টৰ কাম হয়। 1,000 কোটি টকা ঋণ লয় আৰু তাৰ গোটাকে 10-20 কোটি টকাহে আমাৰ সমষ্টিসমূহত ব্যৱহাৰ কৰা হয় ৰাস্তা ঘাট ইত্যাদি পদূলি নিৰ্মাণ কৰিবলৈ। সৰহ সংখ্যক পুঁজি এই ঋণৰ পুঁজিসমূহ নি মুখ্যমন্ত্ৰীয়ে যাক ভাল লাগে, বিত্তমন্ত্ৰী য'ত ভাল লাগে তেওঁলোকৰ নিজা মানুহৰ সমষ্টিসমূহ তেওঁলোকৰ বিধায়ক থকা সমষ্টিসমূহত ব্যৱহাৰ কৰে আৰু বিৰোধীৰ বিধায়কসকলক সদায় ৰাজনীতি আহিছে আৰু এটা ডিছক্ৰিমিনেশ্যন যিটো ইনইকুৱেলিটি এইটো প্ৰতিবাদ আজি আমি বিধানসভাত কৰিবলৈ লৈছোঁ। আজি অন্তত অগৌৰৱে অসমৰ জনগণক ক'ব বিচাৰিছোঁ যে অসমৰ জনগণৰ লগতে বিজেপি চৰকাৰখনে যি ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰিছে আৰু সেই কথা আপোনাৰ অঞ্চলত আপোনাৰ গোটেই অঞ্চলত গোটেই সমষ্টিত প্ৰতিফলিত হ'ব যদি আপুনি বিৰোধী সমষ্টিৰ বিধায়কৰ বনাইছে আৰু যদিহে আপোনাৰ বিধায়ক বিজেপিৰ লগত লেটিভেটি কৰা নাই। আজি আমি এই আপোনালোকৰ জৰিয়তে অসমৰ জনগণক ক'ব বিচাৰোঁ যে অসমৰ সকলো জনগণৰ মূৰৰ ওপৰত বোজা দি ঋণ লৈছে চৰকাৰে আৰু এই ঋণ এখন পাৰ্টিকুলাৰ কিছুমান ঠাইত খৰচ কৰিছে। আমি দাবী কৰোঁ যে অসমৰ প্ৰতিটো সমষ্টিতে এই ঋণৰ টকাৰে ডেভেলপমেণ্টৰ কাম হয়। 1,000 কোটি টকা ঋণ লয় আৰু তাৰ গোটাকে 10-20 কোটি টকাহে আমাৰ সমষ্টিসমূহত ব্যৱহাৰ কৰা হয় ৰাস্তা ঘাট ইত্যাদি পদূলি নিৰ্মাণ কৰিবলৈ। সৰহ সংখ্যক পুঁজি এই ঋণৰ পুঁজিসমূহ নি মুখ্যমন্ত্ৰীয়ে যাক ভাল লাগে, বিত্তমন্ত্ৰী য'ত ভাল লাগে তেওঁলোকৰ নিজা মানুহৰ সমষ্টিসমূহ তেওঁলোকৰ বিধায়ক থকা সমষ্টিসমূহত ব্যৱহাৰ কৰে আৰু বিৰোধীৰ বিধায়কসকলক সদায় ৰাজনীতি আহিছে আৰু এটা ডিছক্ৰিমিনেশ্যন যিটো ইনইকুৱেলিটি এইটো প্ৰতিবাদ আজি আমি বিধানসভাত কৰিবলৈ লৈছোঁ। আজি অন্তত অগৌৰৱে অসমৰ জনগণক ক'ব বিচাৰিছোঁ যে অসমৰ জনগণৰ লগতে বিজেপি চৰকাৰখনে যি ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰিছে আৰু সেই কথা আপোনাৰ অঞ্চলত আপোনাৰ গোটেই অঞ্চলত গোটেই সমষ্টিত প্ৰতিফলিত হ'ব যদি আপুনি বিৰোধী সমষ্টিৰ বিধায়কৰ বনাইছে আৰু যদিহে আপোনাৰ বিধায়ক বিজেপিৰ লগত লেটিভেটি কৰা নাই। আজি আমি এই আপোনালোকৰ জৰিয়তে অসমৰ জনগণক ক'ব বিচাৰোঁ যে অসমৰ সকলো জনগণৰ মূৰৰ ওপৰত বোজা দি ঋণ লৈছে চৰকাৰে আৰু এই ঋণ এখন পাৰ্টিকুলাৰ কিছুমান ঠাইত খৰচ কৰিছে। আমি দাবী কৰোঁ যে অসমৰ প্ৰতিটো সমষ্টিতে এই ঋণৰ টকাৰে ডেভেলপমেণ্টৰ কাম হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।